নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি আমি এটা নতুন চেপ্টাৰ আগবঢ়াবলৈ লৈছো ইংৰাজী ব্যাকৰণৰ আৰ্টিকল চেপ্টাৰটো আজি আমি আলোচনা কৰিম এই আৰ্টিকল চেপ্টাৰটো ইংৰাজী ব্যাকৰণৰ এটা অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ সেইটো আজি আমি আলোচনা কৰিম আৰ্টিকল হৈছে এনে কিছুমান ওয়াৰ্ড যিবিলাক নাউনৰ আগত বহি সেই নাউনটো এক বিশেষ নাউন নে সাধাৰণ এই ধৰণৰ কথাটো নিৰ্ধাৰণ কৰি দিয়ে এই আৰ্টিকল বিলাকে এতিয়া আমি জানো যে আৰ্টিকল আমি ইংৰাজী ব্যাকৰণত ব্যৱহাৰ কৰাৰ সময়ত তাৰ বিষয়ে আগতীয়াকৈ অধ্যয়ন নকৰিলে সময়ত আমাৰ কি হয় পৰীক্ষাতে হওক বা ব্যক্তিগত জীৱনতে হওক বা কথোপকথনৰ ক্ষেত্ৰতে হওক আমাৰ ব্যাকৰণৰ যেটো ভুল হেতু থাকি যায় এতিয়া আহো আৰ্টিকল কেইটা তাক জানি লওঁ আৰ্টিকল তিনিটা সেই কেইটা হৈছে এ এন আৰু ডি এই তিনিটা আৰ্টিকলক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে ডেফিনিট আৰ্টিকল আনটো হৈছে ইনডেফিনিট আৰ্টিকল এই ডেফিনিট আৰ্টিকলটো হৈছে ডি ডিক ডেফিনিট আৰ্টিকল হিচাপে চিনাক্তকৰণ কৰা হৈছে বা সেই ধৰণে ব্যৱহাৰ কৰা হয় আৰু এ আৰু এন এই দুইটাকে ইনডেফিনিট আৰ্টিকল হিচাপে ব্যৱহাৰ কৰা হয় এটা আমি আজি জানিলো যে আৰ্টিকল তিনিটা আৰু এই তিনিটা আৰ্টিকলক দুটা ভাগত ভাগ কৰা হৈছে ডেফিনিট আৰ্টিকল আৰু ইনডেফিনিট আৰ্টিকল ডেফিনিট আৰ্টিকল ডি ইনডেফিনিট আৰ্টিকল এ আৰু এন এতিয়া আহো এই আৰ্টিকলৰ ব্যৱহাৰ সম্পৰ্কে কোট কেনেকৈ এই আৰ্টিকল বিলাক ব্যৱহাৰ কৰা হয় ইনডেফিনিট আৰ্টিকল এ আৰু এনৰ ব্যৱহাৰ কেনেকুৱা সেই সম্পৰ্কে আমি প্ৰথমতে আলোচনা কৰো আহা এইখিনিতে এটা কথা কওঁ যে মোৰ চেনেলটোত যিসকল নতুনকৈ আহিছে সেই সকলে সাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো দবাই দিব আৰু এই ভিডিওটো চাই কেনে পালে কিবা উপকাৰত আহিছে নে যদি আৰু কিবা সংযোজন কৰিব লগা আছে এই ধৰণৰ বিশেষ মন্তব্য কৰিবলৈ কোনো যে নাপাহৰে ঠিক আছে তেনেলে আমি পুনৰ ভিডিওটোলৈ আহো এতিয়া আৰ্টিকল এৰ ব্যৱহাৰ আৰু এনৰ ব্যৱহাৰ কেনেদৰে হয় প্ৰথমতে আহো আৰ্টিকল এৰ ব্যৱহাৰ সম্পৰ্কে জানিবলৈ আৰ্টিকল এ তাত ব্যৱহাৰ হয় য'ত ওয়াৰ্ডৰ ফাৰ্স্ট লেটাৰটো অৰ্থাৎ শব্দৰ আদি বৰ্ণটো যদি কনসনেন্ট থাকে বা কনসনেন্ট হয় তেতিয়াহলে সেইবিলাক ওয়াৰ্ডৰ আগত ইনডেফিনিট আৰ্টিকল এ বহে যেনে আমি যদি উদাহৰণ লওঁ এজ ফৰ এক্সাম্পল ৰতন এটা ভাল ল'ৰা ৰতন is a good boy এইখন এখন সাধু কিতাপ this is a story book a boy a story book a cow এই ধৰণৰ কথাবিলাক a cow cow শব্দটো কাউটো হৈছে নাউন আৰু এই নাউনটোৰ এইটো এটা ওয়াৰ্ড ইয়াৰ প্ৰথম আখৰটো অৰ্থাৎ আদি বৰ্ণটো হৈছে সি অৰ্থাৎ কনসনেন্ট গতে ইয়াৰ আগত কি হৈছে এ বহিছে বা বুক এ বুক বুক শব্দটো বুক হৈছে নাউন বুক শব্দটোৰ প্ৰথম আখৰটো বি বি হৈছে কনসনেন্ট সেই কাৰণে বুকৰ আগত কি বহিছে এ বহিছে এ বুক এ কাউ এ ম্যাঙ্গো a girl
এ গট ইত্যাদি গতিকে আমি এটা কথা মনত ৰাখিব লাগিব যে যিবিলাক নাউনৰ তাকে আমি শব্দ বুলি ক'ম সেই শব্দবিলাকৰ প্ৰথম আখৰটো বা প্ৰথম বৰ্ণটো ফাৰ্ষ্ট লেটাৰটো যেতিয়া কনসনেন্ট হ'ব তেতিয়া তাৰ আগত ইনডেফিনিট আৰ্টিকল এ বহিব তাৰ মাজতে অকনমান এটা কৈ লৈছো যে কনসনেন্ট কোনবিলাক আকৌ সেইটো যদি কিবা খেলিমেলি থাকে তেতিয়াহলে বুজাত অসুবিধা হ'ব আমি ইতিমধ্যে ফাৰ্ষ্ট স্ট্যান্ডাৰ্ড বা সেকেন্ড স্ট্যান্ডাৰ্ড বা থাৰ্ড স্ট্যান্ডাৰ্ড এইখিনি সময়তে আমি এইবিলাক অ্যালফাবেটিক্যাল কথাবিলাক জানি আহোঁ আমাৰ যি অ্যালফাবেট আছে ইংলিছ অ্যালফাবেট আছে ইয়াত there are 26 letter in English alphabet আৰু এই 26টা বৰ্ণৰ ভিতৰত 21টা কনসনেন্ট বুলি কয় আৰু 5টাক ভাৱেল বুলি কোৱা হয় এটা আমি কনসনেন্টৰ কথা কৈছো সেই কনসনেন্ট বিলাকৰ বিষয়ে আমি যিকোনো এখন সেকেন্ড স্ট্যান্ডার্ড থার্ড স্ট্যান্ডার্ড ফোর্থ স্ট্যান্ডার্ড কোনবা এখন আমি যদি গ্রামার কিতাপ ব্যাকরণ কিতাপ চাওঁ তেতিয়ালে তাত আমি অ্যালফাবেটৰ কোন কেইটা বৰ্ণক কনসনেন্ট বুলি কয় আৰু কোন কেইটা বৰ্ণক ভাৱেল বুলি কয় সেই কথাটো আমি জানিম এতিয়া আমি বুজিছো যে এটোই মনত ৰাখিব লাগিব যে কনসনেন্ট থাকিলে অৰ্থাৎ ওয়াৰ্ডৰ প্ৰথম আখৰটো আদি বৰ্ণটো কনসনেন্ট থাকিলে তাত ইনডেফিনিট আৰ্টিকল এ বহিব এতিয়া হু এন কেতিয়া বহিব আৰ্টিকল এন কেতিয়া বহিব সাধাৰণতে ওয়াৰ্ডৰ ফাৰ্ষ্ট লেটাৰটো বা আদি বৰ্ণটো যেতিয়া ভাৱেল থাকিব এই ভাৱেলটোক আমি অসমীয়াত বুজিলে অকনমান চাওঁ যদি আমাৰ যেটো স্বৰবৰ্ণ আছে এই স্বৰবৰ্ণই ইংৰাজীত ভাৱেল ইংৰাজী এলফাবেটৰ এ ই আই ও ইউ এই পাঁচটা লেটাৰক একেলগে ভাৱেল বুলি কোৱা হয় আৰু বাকি যি 21টা থাকে তাক কনসনেন্ট বুলি কোৱা হয় এতিয়া এই ভাৱেল কেইটা যত থাকে বা শব্দৰ প্ৰথম আখৰটো যদি ভাৱেল হয় তেতিয়া হলে তাত এন বহিব সাধাৰণতে এন বহে তাতো কিছুমান আমাৰ শৰ্ত থাকিব ক'বাত এন নবহিব পাৰে কিয় নবহিব কেনেকে নবহিব আমি বিশদ আলোচনা কৰি গৈ থাকিম আমি বুজি গৈ থাকিম প্ৰথমতে কিন্তু জানি লওঁ যে যেতিয়া শব্দ এটাৰ প্ৰথম বৰ্ণটো ভাৱেল থাকিব তাত ইনডেফিনিট আৰ্টিকল এন বহিব আমি যদি উদাহৰণ হিচাপে লওঁ he gave me an orange orange হৈছে orange শব্দটোৰ ফাৰ্ষ্ট লেটাৰটো হৈছে o টো ভাৱেল কাৰণ আমি জানো a e i o u এইকেইটা ভাৱেল গতিকে এইকেইটাৰ ভিতৰত o টো যেহেতু ইয়াত আছে অৰ্থাৎ orange শব্দটো o বৰ্ণটোৰ দ্বাৰা আৰম্ভ হৈছে গতিকে তাত ভাৱেল আছে আৰু ভাৱেলটো থকাৰ কাৰণে তাৰ আগত আমি কি বহুৱাইছো এন বহুৱাইছো আকৌ এটা যদি আমি উদাহৰণ লওঁ Sita saw an elephant in the jungle Hitai হাবিদৰাত এটা হাতী দেখিছিল এটা হাতী এলিফেন্ট বুলি কোৱাৰ লগে লগে হাতীটো এই এলিফেন্ট শব্দটো হৈছে নাউন আৰু নাউনটো আগত আৰ্টিকলটো বহিছে কিন্তু এলিফেন্ট ওয়াৰ্ডটো আৰম্ভ হৈছে ভাৱেল ইৰ দ্বাৰা গতিকে ইয়াত ভাৱেল আছে গতিকে ইয়াত কি হৈছে এন বহিছে আমি পালো অৰেঞ্জ শব্দটোৰ আগত এন বহিছে এলিফেন্ট শব্দটোৰ আগত এন বহিছে ৰাতুল ate an apple ৰাতুলে এটা আপেল খাইছিল ইয়াতো apple শব্দটোৰ আগত এন বহিছে তাৰ মানে আমি প্ৰথম যেটো নিয়ম হিচাপে আমি পাইছো যে শব্দৰ প্ৰথম আখৰটো যদি ভাৱেল থাকে তেতিয়া হলে তাত ইনডেফিনিট আৰ্টিকল এন বহিব তেনেকে আছে বহুত কিছুমান তেনেকুৱা শব্দ আছে যিবিলাকৰ আগত ভাৱেল আছে আৰু তাত কি বহিছে এন বহিছে
এতিয়া আমি অন্য এটা কথাও লক্ষ্য কৰিব লাগিব মই কৈ গৈছিলো যে কিছুমান শৰ্ত সাপেক্ষে এন বহে বা নবহে এই ধৰণৰ কথাও আছে এতিয়া প্ৰথম নিয়ম হিচাপে আমি কৈছো যে শব্দৰ প্ৰথম আখৰটো ভাৱেল হলে এন বহিব কিন্তু এনেকুৱা কিছুমান শৰ্ত ব্যাকৰণত আছে যে শব্দৰ প্ৰথম আখৰটো ভাৱেল হলেও সেইবিলাকৰ আগত কেতিয়াবা ইনডেফিনিট আৰ্টিকল এন নবহিব পাৰে বা নবহে তাৰ কিছুমান কাৰণ আছে যেতিয়া আমি চাওঁ কিছুমান শব্দ আছে যিবিলাক ভাৱেলৰ দ্বাৰা আৰম্ভ হৈছে কিন্তু তাত এন বহা নাই তাৰ কাৰণটো হৈছে যে সেই শব্দটো যিটো শব্দৰ আগত প্ৰথম আখৰটো ভাৱেল আছে কিন্তু তাক যেতিয়া উচ্চাৰণ কৰোঁতে সেই ভাৱেলটো নিজে উচ্চাৰিত হৈছে নিজে নিজে উচ্চাৰিত হয় শব্দটো উচ্চাৰণ কৰাৰ আগত ভাৱেলটোহে উচ্চাৰণ হয় তেতিয়া সেইবিলাক শব্দ প্ৰথম আখৰটো ভাৱেল হলেও কিন্তু তাত এন নবহে ধৰি লোৱা হোক গুৱাহাটীত এখন বিশ্ববিদ্যালয় আছে There is a university in Guwahati এতিয়া তোমালোকে লক্ষ্য কৰা ইউনিভাৰ্সিটি শব্দটোৰ আগত এ বুলি কোৱা হল There is a university in Guwahati এতিয়া এই ইউনিভাৰ্সিটি শব্দৰ আগত এ বুলি কোৱা হল কিয় এই ইউনিভাৰ্সিটি শব্দটো আমি যেতিয়া মাতিছো তোমালোকে নিজে এবাৰ মাতি চাবা ইউনিভাৰ্সিটি ইউনিভাৰ্সিটি ভাৱেল ইউ আৰু আমি শব্দটো মাততে প্ৰথম ইউটো উচ্চাৰণ হৈছে ইউ উচ্চাৰণ হোৱাৰ লগে লগে অৰ্থাৎ ভাৱেলটো নিজে উচ্চাৰণ যেতিয়া হল গতিকে ইয়াত ইনডেফিনিট আৰ্টিকল এন নবহে ইয়াত এনৰ পৰিৱৰ্তে এ বহিছে তোমালোকে লক্ষ্য কৰিছা বাক্যটো There is a university in Guwahati আছে এ বুলি আমি যেটো কওঁ উচ্চাৰণ কোনবাই এ বুলি কৰে কোনবাই বুলি কৰে গতিকে আমি লক্ষ্য কৰিব লাগিব এটো মনত ৰাখিবলগীয়া এটা কথা যে ভাৱেল হলেই যে এন বহিব এটো নহয় ভাৱেলটোৰ উচ্চাৰণৰ ওপৰত নিৰ্ভৰ কৰিব অৰ্থাৎ শব্দটো উচ্চাৰণ কৰোঁতে যদি ভাৱেলটো নিজে প্ৰথমে উচ্চাৰণ হয় বা উচ্চাৰিত হয় তেতিয়া হলে তেনেকুৱা বিলাক শব্দৰ আগত ইনডেফিনিট আৰ্টিকল এন নবহে তাত এ বহিব যেনে ইউনিয়ন শব্দটো ইউনিয়ন ইউনিয়ন শব্দটোৰ আগত এন নবহে তাত এ বহিব কাৰণ ইউনিয়ন প্ৰথম আখৰটো ইউ আৰু সি নিজে উচ্চাৰিত হৈছে ইউনিয়ন গতিকে সেই শব্দটোৰ আগত ভাৱেল এন নবহে কিন্তু এইখিনিতে প্ৰশ্ন এটা হ'ব যে এলিফেন্ট বুলি কোৱাৰ লগে লগে এপল বুলি কোৱাৰ লগে লগে বা অৰেঞ্জ বুলি কোৱাৰ লগে লগে কিয়নো এন বহিল যদি ভাৱেলটো নিজে উচ্চাৰণ হয় তেতিয়াহলে এন নবহে কিন্তু এনে কিছুমান ভাৱেল আছে যিবিলাকৰ আগত এন বহে কথাটো হৈছে কি অৰেঞ্জ শব্দটো ভাৱেল ও আছে হয় কিন্তু উচ্চাৰণ কি হৈছে ও উচ্চাৰণ হোৱা নাই হৈছে উচ্চাৰণ হৈছে গতিকে তাত এন বহিছে এলিফেন্ট শব্দটো তাৰ আগত এন বহিছে আছে এলিফেন্ট শব্দটো ফাৰ্স্ট লেটাৰটো হৈছে ই কিন্তু উচ্চাৰণ হৈছে ই উচ্চাৰণ হোৱা নাই উচ্চাৰণ হৈছে গতিকে তাত এন বহিছে এতিয়া আৰু তেনেকুৱা কিছুমান শব্দ আছে যিবিলাকৰ আগত কেতিয়াবা কনসনেন্ট থাকে কেতিয়াবা ভাৱেল নাথাকিব পাৰে কনসনেন্ট থাকে তেনেকুৱা কিছুমান শব্দৰ আগত আকৌ এন বহে কনসনেন্ট থাকিলেও এন বহে তোমালোকে কথাবিলাক অলপ মন দি বুজিবলৈ চেষ্টা কৰিবা সাধাৰণ প্ৰথম নিয়মটো হৈছে যে সাধাৰণতে শব্দৰ প্ৰথম বৰ্ণটো ভাৱেল থাকিলে তাত ইনডেফিনিট আৰ্টিকল এন বহে হেতু প্ৰথম নিয়ম হিচাপে তোমালোকে লিখি ৰাখিব পাৰা দ্বিতীয় নিয়ম হিচাপে তোমালোকে লিখি ৰাখিব পাৰা যে শব্দৰ প্ৰথম আখৰটো ভাৱেল থাকিলেও তাত এন নবহিব পাৰে বা নবহে কাৰণ শব্দটোৰ প্ৰথম আখৰ সেই ভাৱেলটো যদি
শব্দটো উচ্চাৰণ কৰোঁতে সিহে প্ৰথমতে উচ্চাৰণ হয় বা নিজে নিজে উচ্চাৰিত হয় তেতিয়াহ'লে তেনেবিলাক শব্দত ভাৱেল থাকিলেও তাৰ আগত কিন্তু ইনডেফিনিট আৰ্টিকল এন নবহে উদাহৰণস্বৰূপে ইউনিভাৰ্চিটি ইউনিয়ন এইবিলাক কথা মই ক'লো আকৌ এতিয়া কোৱা হৈছে যে কেতিয়াবা ভাৱেল নেথাকি কনসনেন্ট থাকিলেও তাত এন বহিব এতিয়া তাৰ উদাহৰণটো এইচটো হৈছে কনসনেন্ট কিন্তু এইচ শব্দটো এইচ বৰ্ণটো এইচ বৰ্ণটো যদি কোনো শব্দৰ প্ৰথম আখৰ হিচাপে থাকে তাক উচ্চাৰণ কৰোঁতে যেতিয়া সি নীৰৱ হৈ থাকে সাইলেন্ট হৈ থাকে নিমাত হৈ থাকে যদিও সি আছে আমি লিখোতে তাক লিখো কিন্তু উচ্চাৰণ কৰোঁতে এইচটো উচ্চাৰণ নহয় সি সাইলেন্ট হৈ থাকে নিমাত হৈ থাকে নীৰৱে থাকে তেনেবিলাক শব্দৰ আগত কিন্তু কি বহিব এন বহিব যেনে ৰাজু is an honest person ৰাজু is an honest person honest আমি উচ্চাৰণ কৰিছো কিন্তু লিখোতে কি লিখা হয় HONEST লিখোতে আসলতে হ'ব লাগে honest কিন্তু উচ্চাৰণটো হৈছে কি honest মানে এইচটো সাইলেন্ট আছে নীৰৱ হৈ আছে এই ধৰণে শব্দৰ প্ৰথম আখৰটো এইচ থাকি সেই এইচটো যদি উচ্চাৰণ নহয় নীৰৱ হৈ থাকে সাইলেন্ট হৈ থাকে তেনেকুৱাবিলাক শব্দৰ আগত আকৌ আৰ্টিকল এন বহিব সেই কথাটো তোমালোকে মনত ৰাখিবা অনেষ্ট অনাৰেবল অনেষ্টি এই ধৰণৰ শব্দবিলাকৰ আগত য'ত এইচটো সাইলেন্ট হৈ থাকে নীৰৱে থাকে তেনেকুৱাবিলাক শব্দৰ আগত ইনডেফিনিট আৰ্টিকল এন বহিব এটো 3 নম্বৰ নিয়ম হিচাপে তোমালোকে লিখি ৰাখিব পাৰা 4 নম্বৰ এটা নিয়ম হিচাপে তোমালোকে লিখিব পাৰা যে শব্দৰ প্ৰথম আখৰটো ভাৱেল আছে কিন্তু তাক উচ্চাৰণ কৰোঁতে ৱাৰ্ডৰে যদি হয় অৰ্থাৎ শব্দটোৰ প্ৰথম আখৰটো ও আছে ভাৱেল ও আছে কিন্তু তাক উচ্চাৰণ কৰোঁতে ৱাৰ্ডৰে যেতিয়া হয় ৱা তোমালোকে নিজেও মাতি চাবা দেই শব্দবিলাক কিন্তু এই আৰ্টিকল এইবিলাক ব্যৱহাৰ কৰাৰ সময়ত আসলতে প্ৰ্যাকটিক্যালি নিজে কৰি চাব লাগে এটো মুখস্থ কৰা ধৰণৰ কথা নহয় মনত ৰাখিবলৈ হলো কিন্তু নিজে কৰি চাব লাগে যেনে শব্দটো নিজে মাতি চাব লাগে উচ্চাৰণ কৰি চাব লাগে যে শব্দটো মাততে ৱাৰ্ডৰে হৈছে নেকি ৱা ভাৱেল আছে ও ধৰি লোৱা কোনো এটা শব্দত আৰু কিন্তু উচ্চাৰণ কৰোঁতে ৱাৰ্ডৰে হৈছে তেতিয়াহ'লে সেই তেনেকুৱা ধৰণৰ শব্দবিলাকৰ আগত যদিও সি ভাৱেল ওটো ভাৱেল তাৰ আগত কিন্তু এন নবহে যেনে ধৰা my mother gave me 1 rupee note A1 rupee note হ'ব তাত কি হ'ব A1 rupee note 1 ৱা মাতি চাইছানে তোমালোকে মাতি চাবা ৱা 1 হৈছে গতিকে তাত ৱাৰ্ডৰে হোৱাৰ কাৰণে তাত কি নবহে যদিও সি ভাৱেল তাৰ আগত কিন্তু এন নবহে তাত এ বহিব অৰ্থাৎ এটো 4 নম্বৰ ৰুল হিচাপে নিয়ম হিচাপে তোমালোকে লিখি ৰাখিব পাৰা যে শব্দৰ প্ৰথম আখৰটো ভাৱেল ও যদি থাকে আৰু তাৰ যদি উচ্চাৰণ ৱাৰ্ডৰে হয় তেতিয়াহ'লে তাত কি নবহে আৰ্টিকল এন নবহে তাৰমানে আমি আজি 4টা ৰুলৰ কথা আলোচনা কৰিলো প্ৰথম ৰুলটো হৈ গল যে সাধাৰণতে ভাৱেল থাকিলে আৰ্টিকল এন বহে তাৰ পিছত আকৌ কোৱা হল যে ভাৱেল থাকিলেও কিতাবা এন নবহিব যদি ভাৱেলটো নিজে নিজে উচ্চাৰণ হয় 3 নম্বৰ ৰুলটো কলো যে শব্দৰ প্ৰথম আখৰটো কনসনেন্ট এইচ আখৰটো থাকে কিন্তু শব্দটো উচ্চাৰণ কৰোঁতে এইচটো নিমাতে থাকে নীৰৱ হৈ থাকে সাইলেন্ট হৈ থাকে তেনেকুৱা ধৰণৰ শব্দৰ আগত ইনডেফিনিট আৰ্টিকল এন বহিব আকৌ 4 নম্বৰ ৰুল হিচাপে যে শব্দৰ প্ৰথম আখৰটো ভাৱেল ও আছে কিন্তু তাক শব্দটো উচ্চাৰণ কৰোঁতে ৱাৰ্ডৰে হৈছে তেতিয়া হলেও তাত কি নবহিব আৰ্টিকল এন নবহিব এই কথাটো তোমালোকে মনত ৰাখিবা ঠিক আছে তেনেহলে আমি আজি আলোচনা এইখিনিতে সামৰিছো তোমালোকক পুনৰবাৰ কৈছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা
কিবা বুজিছানে নাই, তোমালোকক মোৰ এই ভিডিঅ'টোৱে কিবা সহায় কৰিছেনে নাই, যদি কৰিছে বা নাই কৰা সকলোখিনি কথা জনাই মেছেজ অৰ্থাৎ কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু তোমালোকৰ লগৰ সমনীয়া বন্ধু লগৰীয়া সকলোকে মোৰ এই চেনেলটোৰ কথা ক'বা, লিংকটো দিবা, তেওঁলোকেও যাতে ছাবস্ক্ৰাইব কৰি লয়। তেতিয়া তোমাৰ দৰে আন বহুতোৱে প্ৰয়োজন যাৰ আছে, যোনে প্ৰয়োজন অনুভৱ কৰে, ক'ৰবাত গৈ হয়তো কাৰোবাৰ ওচৰত পঢ়িবলৈ সুবিধা সময় সুযোগ নাপাব পাৰে, গতিকে ঘৰতে বহি মোবাইলটো খুলি ইউটিউবত যদি মোৰ এই চেনেলটোও তোমালোকে চোৱা, তেতিয়াহ'লে নিশ্চয় অলপ সহায় পাবা। তেতিয়া ভাবিম যে মোৰ এই কষ্ট সাৰ্থক হৈছে। গতিকে পুনৰবাৰ তোমালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ আমি আকৌ পৰৱৰ্তী খণ্ডত আৰ্টিকুলৰ সম্পৰ্কে পঢ়িম।